মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 14 কিনা বেচাৰ মাধ্যম ৰূপে বজাৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে চিকিৎসকক কিয় আমি মাননি বা ফিজ দিওঁ? তোমালোকে উত্তৰত লিখিবা চিকিৎসকজনে আগবঢ়োৱা চিকিৎসা সেৱাৰ বিনিময়ত আমি তেওঁক মাননি বা ফিজ দিওঁ। খ নম্বৰ প্ৰশ্নটো হৈছে বজাৰ মানে কি? তোমালোকে উত্তৰত লিখিবা বজাৰ হ'ল এনে এক ব্যৱস্থা য'ত মুদ্ৰা বা টকা পইচাৰ মাধ্যমত সা সামগ্ৰী বা সেৱাৰ বেচা কিনা কৰা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে বজাৰ ব্যৱস্থাৰ অপৰিহাৰ্য অংগবোৰ কি কি? তোমালোকে উত্তৰত লিখিবা বজাৰ ব্যৱস্থাৰ অপৰিহাৰ্য অংগবোৰ হ'ল পণ্য বা দ্ৰব্য সামগ্ৰী, ক্ৰেতা, বিক্ৰেতা আৰু বস্তুৰ দৰ। ঘ নম্বৰ প্ৰশ্নটো হৈছে অৰ্ধ সাপ্তাহিক বজাৰ বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা সপ্তাহৰ দুটা নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা বজাৰক অৰ্ধ সাপ্তাহিক বজাৰ বোলা হয়। উদাহৰণস্বৰূপে গুৱাহাটীৰ বেলতলা বজাৰ। দুই নম্বৰ প্ৰশ্নটো হৈছে দৈনিক বজাৰ আৰু স্থায়ী বজাৰৰ সুবিধাবোৰ কি কি? তোমালোকে উত্তৰত লিখিবা দৈনিক বজাৰ আৰু স্থায়ী বজাৰৰ সুবিধাবোৰ হ'ল প্ৰতিদিনৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী যেনে শাক পাচলি, মাছ মাংস আদি সহজতে পোৱা যায়। স্থায়ী বজাৰৰ দোকানবোৰৰ পৰা দিনটোৰ যিকোনো মুহূৰ্ততে প্ৰয়োজন হোৱা দ্ৰব্য যেনে চাউল, দাইল, তেল, ঔষধ আদি কিনিব পাৰি। গ্ৰাহকৰ বাবে সামগ্ৰী সংগ্ৰহ কৰাত সুবিধা হয় কিয়নো দোকানবোৰ সদায় একে ঠাইতে স্থায়ীভাৱে থাকে। তিনি নম্বৰ প্ৰশ্নটো হৈছে সাপ্তাহিক বজাৰত কি কি ধৰণৰ দ্ৰব্য সামগ্ৰী বেচা কিনা কৰা হয়? তোমালোকে উত্তৰত লিখিবা সাপ্তাহিক বজাৰত সাধাৰণতে থলুৱা উৎপাদন যেনে ধান, মাহ, তামোল পাণ, শাক পাচলি, হাঁহ কুকুৰা, মাছ, ছাগলী, কাপোৰ, বাঁহ বেতৰ সঁজুলি আৰু বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বেচা কিনা কৰা হয়। অনুশীলনী 2 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে খুচুৰা বজাৰ মানে কি? তোমালোকে উত্তৰত লিখিবা পাইকাৰী বজাৰৰ পৰা দ্ৰব্য ক্ৰয় কৰি গ্ৰাহকক বিক্ৰী কৰা বজাৰখনেই হ'ল খুচুৰা বজাৰ। খ নম্বৰ প্ৰশ্নটো হৈছে বাস্তৱিক বজাৰৰ এটা উদাহৰণ দিয়া। তোমালোকে উত্তৰত লিখিবা বাস্তৱিক বজাৰৰ উদাহৰণ হ'ল সাপ্তাহিক বজাৰ। গ নম্বৰ প্ৰশ্নটো হৈছে স্থানীয় বজাৰৰ সুবিধাবোৰ কি কি? তোমালোকে উত্তৰত লিখিবা স্থানীয় বজাৰৰ সুবিধাবোৰ হ'ল এই বজাৰৰ জৰিয়তে স্থানীয় মানুহখিনিয়ে নিজৰ ঘৰৰ ওচৰতে বজাৰৰ সুবিধা লাভ কৰিব পাৰে। অতি কম খৰচতে নিত্য প্ৰয়োজনীয় বস্তুবোৰ সহজে ক্ৰয় কৰিব পাৰে। ঘ নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় বজাৰ বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা এখন ৰাষ্ট্ৰ বা দেশৰ ভৌগোলিক সীমাৰ ভিতৰত দেশখনৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত দ্ৰব্য সামগ্ৰী বা সেৱাৰ বেচা কিনা হোৱা ব্যৱস্থাটোক ৰাষ্ট্ৰীয় বজাৰ বুলি কোৱা হয়। দুই নম্বৰ প্ৰশ্নটো হৈছে পাইকাৰী বজাৰ
আৰু খুচুৰা বজাৰৰ মাজৰ পাৰ্থক্যবোৰ কি কি? তোমালোকে উত্তৰত লিখিবা। পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ মাজৰ প্ৰধান পাৰ্থক্যসমূহ তলত দিয়া হ'ল। পাইকাৰী বজাৰত উৎপাদনকাৰীৰ পৰা বৃহৎ পৰিমাণে সামগ্ৰী ক্ৰয় কৰা হয়, আনহাতে খুচুৰা বজাৰত গ্ৰাহকৰ প্ৰয়োজন অনুসৰি অতি কম পৰিমাণে সামগ্ৰী বিক্ৰী কৰা হয়। পাইকাৰী বজাৰৰ ক্ৰেতাসকল সাধাৰণতে খুচুৰা ব্যৱসায়ী হয়। খুচুৰা বজাৰৰ ক্ৰেতাসকল হ'ল সাধাৰণ উপভোক্তা বা গ্ৰাহক। পাইকাৰী বজাৰত সামগ্ৰীৰ মূল্য তুলনামূলকভাৱে কম হয়। খুচুৰা বজাৰত পৰিবহণ খৰচ আৰু লাভাংশ যোগ হোৱাৰ বাবে সামগ্ৰীৰ মূল্য সামান্য বেছি হয়। তিনি নম্বৰ প্ৰশ্নটো হৈছে, কোনখন বজাৰৰ সুবিধা লাভ কৰিবলৈ ইণ্টাৰনেট সেৱাৰ প্ৰয়োজন হয়? এনে বজাৰৰ পৰা কি কি সামগ্ৰী ক্ৰয় কৰিব পাৰি? তোমালোকে উত্তৰত লিখিবা। অনলাইন বজাৰৰ সুবিধা লাভ কৰিবলৈ ইণ্টাৰনেট সেৱাৰ প্ৰয়োজন হয়। এই বজাৰৰ পৰা ক্ৰয় কৰিব পৰা কিছুমান সামগ্ৰী হ'ল খাদ্যবস্তু, কাপোৰ কানি, কিতাপ পত্ৰ, ইলেক্ট্ৰনিক সামগ্ৰী আদি।